নিজে চিফ মিনিস্টার হোম মিনিস্টার ফেল কৰিব বিচাৰিছে ফেল কৰিব আজি পদবরোধ স্টার্ট কৰিছো অহা দিনত সাংঘাতিক ধৰণৰ গণতান্ত্ৰিক আন্দোলন হ'ব তাত কোনো কথা নাই হবই হ'ব অসম চৰকাৰে অগণতান্ত্ৰিকভাৱে এটা জাতিক টাৰ্গেট কৰি পৃথিৱীৰ কোনো চৰকাৰে আজিলৈকে এনেকুৱাকৈ আপোনাক উচ্ছেদ কৰা নাছিলে এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰিছে মেডি মাটিৰ পৰা উচ্ছেদ কৰিছে আমাৰ দাবী ইউডিএফৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ আগতে আপুনি পুনৰ সংস্থাপন কৰিব লাগিব তাৰ উচ্ছেদ কৰিব লাগিব এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ সমাজত যিটো বিশৃংখলা সৃষ্টি কৰিব হৈছে আমাৰ এই মানুহখিনিক মাৰি শেষ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব গৈছে তেখেতসকলক আমি ধিক্কাৰ জনাইছো এই চৰকাৰে আপোনাৰ মুছলমান মানুহক টাৰ্গেট কৰি কৰি অন্যায় কৰি আছে আল্লাহ ওপৰত বিচাৰ কৰিব আজি কি কাৰ্যসূচী লৈছে এই কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী আমাৰ দাবী এটাই আছে যিসকল এতিয়ালৈকে উচ্ছেদ বন্ধ কৰিব লাগিব আৰু উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন দিব লাগিব পুনৰ সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক আপুনি যদি উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন লাগিব নহ'লে আমি উচ্ছেদ কৰিব নিদিওঁ দেখা গ'ল আজি ৰাজপথত বহি গ'লে নাই বহিমে আমি লাহে লাহে আমি কাৰ্যসূচী আৰম্ভ হ'বই আমি এইটো গণতান্ত্ৰিকভাৱে কাৰ্যসূচী হাতত লৈছো মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আদানীক মাটি দিয়ক কৰবাত দিয়ক আপুনি উচ্ছেদ কৰাৰ আগতে আমাৰ এই মানুহখিনিক পুনৰ সংস্থাপন দি ৰিহেবিলিটেশ্যন কৰি কিনে আপুনি উচ্ছেদ কৰক আদালত উচ্ছেদ কৰিব নিদিওঁ আমাৰ গাত তেজ থকালৈকে এটোপাল তেজ থকালৈকে উচ্ছেদ কৰিব নিদিওঁ আমি ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা নকৰি কোনো ধৰণৰ উচ্ছেদ কৰা নচলিব এইসকল ভাৰতীয় এইসকল অসমীয়া অসমৰ নাগৰিক ভাৰতৰ নাগৰিক গতিকে লেণ্ডলেছ মানুহ ভূমিহীন মানুহ নদীৰ গৰাখহনীয়াগ্ৰস্ত মানুহ তেখেতসকলে চৰকাৰী ভূমিত আছিল চৰকাৰৰ যদি এই মাটিৰ একান্ত দৰকাৰ এখেতসকলৰ ব্যৱস্থাপনা আগত কৰিব লাগিব কোনোপধ্যে উচ্ছেদ কৰা এইটো সহ্য কৰা নহ'ব গতিকে যিসকলৰ ঘৰ বাৰী ভাঙিছে চৰকাৰে 10 লাখ কৰি ক্ষতিপূৰণ দিয়ক আৰু এইসকলক এই চাপৰ চাৰ্কুলৰ আণ্ডাৰতে মাটি দি ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক এইটো আমাৰ দাবী এই যদি নকৰে আমি তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আজি আৰম্ভণিয়ে আন্দোলনৰ আমাৰ আজি আৰম্ভণি চৰকাৰে দাবী নামানিলে আৰু গণতান্ত্ৰিক আন্দোলন আমাৰ চলি থাকিব তীব্ৰতৰ হ'ব আন্দোলন মুখ্যমন্ত্ৰী আদানী কিমান 4,000 বিঘা মাটি দিব পাৰে অসমৰ নাগৰিকক আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ এটা সজাতি দলে উচ্ছেদিত পৰিয়ালসকলক খা খবৰ ল'ব আহিছো আৰু ইয়াত আহি আমি যি অমানৱীয় অত্যাচাৰ কৰি তেখেতসকলক উচ্ছেদ কৰা হৈছে তাৰ প্ৰতিবাদ কল্পে আজি সাধাৰণ জনতা ওলাই আহিছে আৰু আমাৰ এটাই কথা ক'বলগীয়া যে এটা কল্যাণকামী ৰাজ্য হিচাপে প্ৰতিজন মানুহক সংস্থাপন দিব লাগে সংস্থাপন নিদিয়াকে তেখেতসকলক উচ্ছেদ কৰিছে মেডিপাট্টাৰ মাটিবিলাকক কোনো ভেলুৱেশ্যন ফিক্স কৰা নাই যদি কোনো ধৰণৰ ভেলুৱেশ্যন ফিক্স নকৰাকে কৰিছে সুপ্ৰিম কোৰ্টৰ যিটো 15 দফীয় গাইডলাইন সেই গাইডলাইন ভায়োলেশ্যন কৰিছে আমি যি দেখিছো এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমি আজি মাহেৰ বান্ধি থিয় দিছো আজি আমি গণতান্ত্ৰিক প্ৰতিবাদ আমি ৰোড ব্লকেট কৰিছো আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি আজি এইখিনি মানুহক আজি চিফ মিনিষ্টাৰৰ কেবিনেট মিটিং আছে আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছো যে আপুনি যি এছেম্বলিত প্ৰতিশ্ৰুতি দিছিলে 7 বিঘাকে ভূমি প্ৰদান কৰা হ'ব সেই প্ৰতিশ্ৰুতি পালন কৰক আজিৰ আপোনাৰ কেবিনেটৰ জৰিয়তে এইখিনি মানুহক 10টা টকা ক্ষতিপূৰণ আৰু তেখেতৰ থকাৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰক আৰু যিখিনি মানুহৰ ভূমি আপোনাৰ মানে আমাৰ কি কয় মেডিপাট্টাৰ ভূমি তেখেতসকলক ভেলুৱেশ্যন ফিক্স কৰক গছৰ মূল্য দিয়ক ঘৰৰ মূল্য দিয়ক তাৰ পিছত তেখেতসকলক সংস্থানৰ ব্যৱস্থা কৰক তাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী লৈছো